কনসেপচুয়াল ক্লিয়াৰিটি ডেভেলপ নকৰাকে বা ৰিজন বিলাক নাজানাকে এটা ইভেন্টৰ আপুনি ৰিজনে নাজানে তেতিয়াহলে আপুনি পৰীক্ষাত কি লিখিব সকলে ভাবে কি অকল কাৰেন্ট এফেয়াৰ্স পঢ়িলে সিভিল সার্ভিসেস হৈ যায় মই এটোৱে ক'ব খুজিছো কি আপোনালোকৰ বহুত অসুবিধা হ'ব সিভিল সার্ভিস এক্সামিনেশনটো ক্ৰেক কৰিবৰ কাৰণে ৰিজনটো এটো নহয় কি আপুনি পঢ়া নাই ইয়াৰ ৰিজনটো হ'ল কি আপুনি প্ৰপাৰলি ডিকোড কৰিব পৰা নাই ফ্যাক্টছ খিনি Hello everyone, welcome to Sandpaper Academy. I am Gyandeep Kumar Neuk, former civil servant Government of Assam. আজি অসম বিপ্লৱৰ সেকেন্ড পাৰ্টটো আপোনালোকৰ ওচৰত লৈ আহিছো নন কোঅপাৰেশন মুভমেন্ট আমাৰ দেশত যেতিয়া হৈছিল আমাৰ অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল বা প্ৰগ্ৰেছ কেনেকুৱা হৈছিল তাৰ বিষয়ে আমি কিছু আলোচনা কৰিম আজি অলৰেডি বেংগল পাৰ্টিশনৰ সময়ত 1905 ৰ পৰা 1911 লৈকে অসমে কেনেকৈ প্ৰগ্ৰেছ হ'ল এলং উইথ দা যিখিনি আমাৰ মুভমেন্ট হৈছিল সেই সময়ত এন্টি পাৰ্টিশন মুভমেন্ট তাৰ লগত কেনেকৈ কোপ আপ কৰি পেলাই অসমৰ লিডাৰছ সকলে বা অসমৰ মাছ সকলে কেনেকৈ সাপোৰ্ট কৰিছিল এন্টি পাৰ্টিশনটো সেইখিনি সম্পৰ্কে আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো আজি আমি নন কোঅপাৰেশন মুভমেন্টৰ সময়ত আমাৰ অসমীয়া বা অসমৰ যিসকল লিডাৰছ আছিল অসমৰ ষ্টুডেন্টছ বা ডিফাৰেন্ট অৰ্গানাইজেশনৰ ভূমিকা কি আছিল সেইখিনি সম্পৰ্কত ডিসকাশন কৰিম So before starting মই আপোনালোকক ক'ব খুজিছো যে যদি আপোনালোক নতুন ফাউন্ডেশনৰ কাৰণে ষ্টুডেন্টছ হয় বা নতুনকৈ আপোনালোকে এপিএসসি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে জয়েন কৰিব পাৰে Sandpaper ফাউন্ডেশন বেচ এডমিশন ডিসেম্বৰ বেচৰ ওপেন হৈ আছে you can contact in the following numbers আপুনি বাৰে বাৰে যদি প্ৰিলিমছ বা মেইনছত বিফল হৈ প্লাই ঘুৰি ঘুৰি আহি আছে ডিউ টু কনসেপচুৱেল ক্লাৰিটি সো তেতিয়া আপোনালোকে ৰিবুট বেচত জয়েন কৰিব পাৰে আমাৰ সিমিলাৰ নাম্বাৰত আপোনালোকে কল কৰিব পাৰে ষ্টেটিষ্টিক্সত যদি চাই বা আপোনালোকে যদি পাৰফৰম্যান্স চাই বা এচিভমেন্ট চাই তেতিয়াহলে আপোনালোকে চাব যে আউট অফ 172 কোৱেশ্চনছ ওয়াৰ already directly আমাৰ lectures বিলাকে হোক আমাৰ ক্লাसेस বিলাক হোক তাৰ পৰা directly আহিছে last year APSC similarly mains to out of 20 questions আমাৰ যথেষ্টখিনি question বিলাক কমন আহিছে in every paper এতিয়া নন কোঅপাৰেশন মুভমেন্টে অসমক কেনেকৈ ইমপ্যাক্ট কৰিলে বা অসমৰ কেনেকুৱা ধৰণৰ ইভেন্টস বিলাক হৈছিল বা প্ৰগ্ৰেছ বিলাক হৈছিল along with the আপোনাৰ নন কোঅপাৰেশন মুভমেন্ট হেতু ডিসকাশন কৰাৰ আগতে আমি গম পাব লাগিব কি নন কোঅপাৰেশন মুভমেন্টৰ বেস বিলাক কি আছিল সো যদি বেস বিলাক চাই বা বেস ৰিজনস বিলাক চাই তেতিয়াহলে আপোনালোকে তিনটা ভাগত ভগাব পাৰে এক নম্বৰ ইকোনমিক ৰিজন এটা আপোনালোকে ক'ব পাৰে যে পলিটিক্যাল ৰিজন আন এটা ৰিজন আপোনালোকে ক'ব পাৰে কি অপ্ৰেছিভ পলিচিজ অফ ব্ৰিটিছ oppressive policies of British. Okay, so economic reasons means economic exploitation. Amar gotei bharat borkhate British ahar pisot ki hol teolokor basic interest asile commercial interest yekhini arambho korar agote moi apnalok aro eta kotha koilo যদি আপোনালোকে যি কোনো টপিক অসম বা বেলেগ সাবজেক্টৰে হক যদি আপোনালোকে প্ৰত্যেকটো বস্তু মুখস্থ কৰে তেতিয়াহলে আপোনালোকৰ পৰীক্ষাত কেতিয়াবা কি হৈ যায় বহুতৰ পৰা কোৱেৰি পাও কি মই পৰীক্ষাত গৈ ব্ল্যাঙ্ক হৈ গৈছো মই পৰীক্ষাত গৈ লিখিব পৰা নাই সো ইয়াৰ মেইন ৰিজনটো এটো নহয় কি আপুনি পঢ়া নাই ইয়াৰ ৰিজনটো হ'ল কি আপুনি প্ৰপাৰলি ডিকোড কৰিব পৰা নাই ফ্যাক্টছ খিনি বিকজ আপুনি এটা সোৰ্সৰ পৰা কমপ্লিটলি সেই বস্তুখিনি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিছে ৰাদাৰ দেন আপোনালোকে কনসেপচুৱেল যোনটো ক্লাৰিটি আছে হেতু ডেভেলপ কৰিব পৰা নাই সো কনসেপচুৱেল ক্লাৰিটি ডেভেলপ নকৰাকে বা ৰিজন বিলাক নাজানাকে এটা ইভেন্টৰ আপুনি ৰিজনে নাজানে তেতিয়াহলে আপুনি পৰীক্ষাত কি লিখিব আপোনাৰ নন কোঅপাৰেশন মুভমেন্টৰ কথা বা আপুনি সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ কথা ভাৰত চলো আন্দোলনৰ কথা সবৰে ৰিজনো একে লিখিব আপুনি সবৰে আউটকামো একে লিখিব পাৰ্টিসিপেশনটো আপোনালোকে একেখিনি কথাই লিখিব এটো কেনেকুৱা হয় জানেনে যে বহুত সংখ্যক আমি এসপাইৰেন্ট পাইছো যি সকলে কৈ থাকে কি মই কাৰেন্ট এফেয়াৰ্সে পঢ়ি পেলাই বাকি বিলাক কোৰ্স সাবজেক্ট মোৰ হৈ গল কাৰেন্ট এফেয়াৰ্স মই পঢ়িব আছে কাৰেন্ট এফেয়াৰ্স খিনি পঢ়িলে মোৰ সকলোখিনি হৈ যাব সো যি সকলে ভাবে কি অকল কাৰেন্ট এফেয়াৰ্স পঢ়িলে সিভিল সার্ভিসেস হৈ যায় মই এটোৱে ক'ব খুজিছো কি আপোনালোকৰ বহুত অসুবিধা হ'ব সিভিল সার্ভিস এক্সামিনেশনটো ক্ৰেক কৰিবৰ কাৰণে কাৰণ কাৰেন্ট এফেয়াৰ্স ইজ এন এডিশন টু দা কোৰ সাবজেক্টস আপুনি যদি প্ৰিলিমছ সাবজেক্ট কি প্ৰিলিমছৰ যদি কোৱেশ্চন পেপাৰ এখন চাই মেইনছৰ যদি কোৱেশ্চন পেপাৰ এখন চাই প্ৰিলিমছত আপুনি maximum to maximum 25 questions directly from current affairs ahibo pare rest 75 to 80 questions core question opor ahe last year analysis bilak sale apnaloke olop gom pabo plus mains you will answer current affairs quote jot apnaloke core subject or examples dibologa hoy ba bortoman samoyot ki goti ase direct question from current affairs ahatu eta bahut
ডাঙৰ কথা আৰু মেইনলি কোৰ সাবজেক্টস বিলাক আছে সেই কাৰণে যাতে আপোনালোকৰ বৰ্তমান যিখিনি ইভেন্ট চলি আছে এৰাউণ্ড ইউ তাৰ লগত কানেকচন কৰি পেলাই আপুনি কোৰ সাবজেক্টস খিনিত প্ৰপাৰ আনসাৰ লিখিব পাৰে সো যদিও কথাটো এডিশনাল হয় মই বহুতখিনি ফিডব্যাক পাই আছো বা বহুতখিনি ৰিকুৱেষ্ট পাই আছো ইয়াৰ ওপৰত ক'ব কাৰণে সেই কাৰণে মই আপোনালোকক এই কথাটো কৈ দিব কৈছো যে যদি আপুনি অকল ভাবে কি মই কাৰেন্ট এফেয়াৰ্স পঢ়ি পেলাই সিভিল সাৰ্ভিস ক্ৰেক কৰি গুচি যাম তেতিয়াহলে সৰি আপোনালোকে ভুল ভাবিছে ইউ ক্যানট ক্লিয়াৰ সিভিল সাৰ্ভিস অন solely on the basis of studying current affairs এতিয়া নন কোঅপাৰেশন মুভমেন্ট পলিটিক্যাল ইকোনমিক আৰু অপ্ৰেছিভ পলিসি এই তিনটা মেইন ৰিজন আছিল ইকোনমিক এক্সপ্লয়টেশন কেনেকুৱা হৈছিল প্ৰথম কথা হল কি যিবিলাক আমাৰ ট্ৰেডিশনাল আৰ্টিসানস আছিলে হ্যান্ডিক্ৰাফটসম্যান আছিলে তেওঁলোকৰ নিজৰ প্ৰডাক্টস আছিলে সেল কৰিছিলে আমাৰ থলুৱা বা ইন্ডিজিনিয়াস মাৰ্কেটত ব্ৰিটিছসকলে কমাৰ্চিয়েল ইন্টাৰেষ্ট ডেভেলপ কৰিলে বাহিৰৰ পৰা প্ৰডাক্টস আহিলে চিপ প্ৰডাক্টস মানুহে এইবিলাক কিনা হল ট্ৰেডিশনাল আৰ্টিসানস আৰু হ্যান্ডিক্ৰাফটস বিলাকৰ কি হল তেওঁলোকৰ ইকোনমিক যোনটো এম্পাৱাৰমেন্ট হেতু গুচি গল বা ইকোনমিক এক্সপ্লয়টেশন হল তেওঁলোকৰ সেকেন্ড অসুবিধাটো কাৰ আছিলে যিসকল ওয়াৰ্কাৰ্স আছিলে বা ডেইলি ওয়েজ ওয়াৰ্কাৰ্স আছিলে তেওঁলোকৰ যিবিলাক ওয়েজ আছিলে এইবিলাক বহুত কম আছিলে ৰেমুনাৰেশন কম আছিলে প্লাস not only they are abused racially but তেওঁলোকৰ ইকোনমিক্যালিও তেওঁলোকক যথেষ্ট ডিপ্ৰাইভ কৰা হৈ গৈছিল তিন নম্বৰ পাৰ্টিসিপেশন আমাৰ যেহেতু আমি ব্ৰিটিছ এম্পায়াৰৰ তলত আছিলো ওয়ার্ল্ড ওয়ার 1 ত পাৰ্টিসিপেট কৰিব লগা হৈছিল তাৰ ফলত আমাৰ ইকোনমিক লসেস হৈছিল এই গুটেই কেটা মিলাই পেলাই আমি ইকোনমিক্যালি যথেষ্ট কি হৈছিল তললৈ গৈ আছিল ড্ৰেইন অফ ওয়েলথ থিওৰিটো যদি আপোনালোকে ভালকে পঢ়িছে তেতিয়াহলে আপোনালোকে গম পাব কি কেনেকে ব্ৰিটিছে আমাক ইকোনমিক্যালি এক্সপ্লয়ট কৰিছিল আমাৰ ইয়াৰ পৰা কেনেকে ৰ মেটেৰিয়েলছ বিলাক তেওঁলোকে লৈ গৈছিল আৰু তেওঁলোকৰ যিবিলাক চিপ প্ৰডাক্টস এইবিলাক কেনেকে আমাৰ মাৰ্কেটত এৰি দিছিল যেটো পলিটিক্যাল ৰিজন আছিল পলিটিক্যাল ৰিজনটো যদি চাই মেইনলি এখন এক্টৰ খুব স্পেশাল আছিল এক্ট এখন গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 আৰু তাৰ এটা বিশেষ এটা প্ৰভিজন আছিল ডায়াৰাৰ্কি সো ডায়াৰাৰ্কি প্ৰভিন্সটোৱে নন কোঅপাৰেশন মুভমেন্টত কেনেকুৱা ভূমিকা ললে হেতু আমি এবাৰ ডিসকাশন কৰিম আৰু মন্টেগো চেমস্ফোৰ্ড ৰিফৰ্ম বা মন্টেগো চেমস্ফোৰ্ডৰ ৰিকমেন্ডেশন মতে 1918 ত এই গভৰ্নমেন্ট অফ ইন্ডিয়া এখন যেহেতু ব্ৰিটিছে প্ৰণয়ন কৰিলে আৰু ইয়াৰ সেই স্পেশাল প্ৰভিজনটো কাৰণে কেনেকে যথেষ্ট ধৰণৰ ৰিসেন্টমেন্ট সৃষ্টি হল মই হেতু আপোনালোকক এবাৰ বুজাই দিব কৈছো যদি চাই আপোনালোকে যে one of the most significant feature of Government of India Act 1919 ki hoy they introduced diarchy in provinces right so provinces or jete diarchy introduce koi dile so amar jibilak amar ji common mass administer jete authority koribo kihor report base kori play administer kore subjects upor base kori play administer kore so subjects are divided into two parts eta hol apunar reserved subject এটা হল আপোনাৰ ট্ৰান্সফাৰ্ড সাবজেক্ট যিবোৰ সাবজেক্ট সকলোতকৈ ইম্পৰ্টেন্ট আছিল ব্ৰিটিছৰ কাৰণে সেই সাবজেক্ট বিলাক নিজৰ হাতত ৰাখিলে আৰু they were listed in reserved subject list যেনেকে ফাইনেন্সেস ল এণ্ড অৰ্ডাৰ পুলিচ এই গুটেবিলাক ৰিজাৰ্ভ লিষ্টত ৰাখিলে আৰু এই ৰিজাৰ্ভ লিষ্টৰ সাবজেক্টস বিলাক এডমিনিস্টাৰ কোনে কৰিব প্ৰভিন্স বিলাকৰ যোন ৰেসপেক্টিভ গভৰ্ণৰ থাকিব তেখেতে এডমিনিস্টাৰ কৰিব আৰু এই গভৰ্ণৰজন মূলতঃ কোন আছিল তেওঁ ব্ৰিটিছ অফিচিয়েলছ আছিল সো মেজৰ পাৱাৰ খিনি কাৰ ওচৰত থাকিলে ব্ৰিটিছ গভৰ্ণৰৰ ওচৰত থাকিলে প্ৰভিন্স বিলাকৰ যোনবিলাক এজ মানে ব্ৰিটিছৰ মতে যোনবিলাক সাবজেক্ট লেস ইম্পৰ্টেন্ট ফৰ দেম these subjects were important for our Indians but ব্ৰিটিছৰ কাৰণে কি সেইবিলাক সাবজেক্ট ইম্পৰ্টেন্ট আছিল কেনেকুৱা ধৰণৰ হেলথ এডুকেশন দেন আপোনাৰ লোকেল গভৰ্নমেন্ট ওকে সো এইবিলাক সাবজেক্ট আমাৰ যদি ইন্ডিয়ান এজনৰ হেলথৰ প্ৰবলেম হয় আমাৰ যদি খাবলে একো নাথাকে দিজ আৰ নট কনসাৰ্ন অফ ব্ৰিটিছ গভৰ্নমেন্ট ওকে সো এইবিলাক ট্ৰান্সফাৰ্ড সাবজেক্ট হিচাপে তেওঁলোকে লিষ্ট কৰি দিলে আৰু সেইখিনি এডমিনিস্টাৰ কৰিবৰ কাৰণে তেওঁলোকে কাক এপইন্ট কৰিলে হু উইল এডমিনিস্টাৰ অল দিস থিংস elected Indians of provincial legislature যাক মিনিষ্টাৰ বুলি কোৱা হয় তেওঁলোকে এখিনি এডমিনিস্টাৰ কৰিব কিন্তু তেওঁলোকে প্ৰপাৰলি এডমিনিস্টাৰ কৰিব পাৰিব জানো যদি তেওঁলোকৰ হাতত কি নাথাকে ফাইনান্সেস নাথাকে ফাইনান্সৰ মেইন পাৱাৰটো কোনে ৰাখি থৈছে গভৰ্ণৰ ৰাখি থৈছে সো বেসিক্যালি তেওঁলোকে কি কৰিলে এগেইন দে হেভ এক্সপ্লয়টেড পলিটিক্যালি ৰাইট সো এই বস্তুখিনিও আমাৰ যিসকল কংগ্ৰেছৰ লিডাৰ্স আছিল বা কংগ্ৰেছে এখিনি কি কৰিছিল বিৰোধিতা কৰিছিল কিন্তু certain parts বা certain section of the leaders like
আপোনাৰ এছ.এন. বেনাৰ্জী, তেজ বাহাদুৰ চেপ্ৰ, বিপিন চন্দ্ৰ পাল, এনি বেচাণ্ট তেওঁলোকে এইটো একচেপ্ট কৰিছিলে। কিহৰ কাৰণে কৰিছিলে? তেওঁলোকে ভাবিছিলে কি ব্ৰিটিছে এটলিষ্ট কিবা ৰিপ্ৰেজেণ্টেশ্যন আমাক দিছে প্ৰভিন্সেছত আৰু দিছ ইজ এ গুড ষ্টেপ টুৱাৰ্ডছ অবটেইনিং ডমিনিয়ন ষ্টেটাছ। এইটো কথাতে অলপমান কনফ্লিক্টৰ সৃষ্টি হৈছিলে আৰু লিডাৰ্ছ লাইক এছ.এন. বেনাৰ্জী এলং উইথ তেজ বাহাদুৰ চেপ্ৰ তেওঁলোকে কংগ্ৰেছৰ পৰা আঁতৰি আহি পেলাই নিজৰ এটা অৰ্গেনাইজেশ্যন খুলিছিলে যে ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন বুলি। অ'কে, চ' এলং উইথ ইকনমিক এক্সপ্লইটেশ্যন পলিটিকেলি ব্ৰিটিছেও আমাক ডিভাইড কৰাত সক্ষম হৈ গৈছিলে, নিজৰ মাজতো অলপমান ডিভিজনছ আহিছিলে। থাৰ্ড যোনটো আমাৰ আপোনাৰ যদি অপ্ৰেছিভ পলিচিছ বুলি কয়, এই অপ্ৰেছিভ পলিচিছ বিলাক কোৱাৰ আগত মই আৰু এটা কথা কৈ দিওঁ, সেই সময়ত গান্ধীজীও ৰিটাৰ্ণ কৰিছিলে। গান্ধীজীও আমাৰ নেশ্যনেলিষ্ট লিডাৰসকলৰ লগত বহিছিলে। গোটেই অভাৰভিউ এটা ফ্ৰম দ্য পিৰিয়ড অফ আমাৰ বেংগল পাৰ্টিশ্যনৰ যিটো প্ৰভিজনছ আনিব খুজিছিলে, যিটো এনাল কৰি দিয়া হ'ল 1911ত, লাষ্ট ক্লাছত মই যিটো পঢ়াইছিলো, সেই গোটেই ইমপ্লিকেশ্যন বিলাক, মানুহৰ ডিমাণ্ডছ বিলাক, গ্ৰিভেঞ্চেছ বিলাক, গোটেইবিলাক এটা ডিটেইল ডিছকাশ্যন কৰিছিলে এখন ফৰামত বহি পেলাই গান্ধীজী এণ্ড অল আদাৰ নেশ্যনেল লিডাৰ্ছসকলে। আৰু সেই গোটেইবিলাকৰ মাজত তেওঁলোকে দেখিলে কি গোটেই দেশত হাৰতালৰ সৃষ্টি হৈছে। আপুনি ইণ্ডাষ্ট্ৰিয়েল হাৰতালৰ কথা যদি কয়, আহমেদাবাদ মিল ষ্ট্ৰাইক, খেদা সত্যাগ্ৰহ এইবিলাকেও ব্যাপক ৰূপে মানে ৰূপ ধাৰণ কৰিছিল। দিজ আৰ লোকেল সত্যাগ্ৰহ। নেশ্যনেল লেভেলৰ সত্যাগ্ৰহ বুলি যদি কয়, সেই অপ্ৰেছিভ পলিচিৰ ভিতৰত কি আহে? 1919ত এখন এক্ট আহি গ'ল, ৰাওলাট এক্ট। ৰাওলাট এক্টখন আৰ্বিট্ৰেৰী এক্ট আছিলে আৰু যদি কোনো ব্যক্তি চিভিল লিবাৰ্টিজটো কাৰ্ভ কৰি দিছিলে, যদি কোনো ব্যক্তিয়ে পলিটিকেলি ব্ৰিটিছ অথৰিটিৰ এগেইনষ্টত কোনো ধৰণৰ সিচুৱেশ্যন ক্ৰিয়েট কৰে, দেন হি কেন বি ডিটেইন 2 ইয়াৰ্ছৰ কাৰণে, এপিলৰ কোনো সুযোগ নাপাব। তো তেনেকুৱা ধৰণৰ মানে অপ্ৰেছিভ বা ড্ৰেকনিয়ান এক্টৰ এগেইনষ্টত আমাৰ প্ৰটেষ্ট গোটেই দেশতে আৰম্ভ হৈ গ'ল। আৰু এই যিবিলাক প্ৰটেষ্ট আছিলে, আমাৰ INCৰ মেইন পলিচি কি আছিল? 3P, প্ৰেয়াৰ, পিটিশ্যন এণ্ড প্ৰটেষ্ট। আৰু প্ৰটেষ্টৰ মোডটো কি আছিলে? প্ৰথমতে আমাৰ সদায় পিচফুল প্ৰটেষ্টত আমি গৈ আছিলো। যেতিয়া পিচফুল প্ৰটেষ্টত জালিৱানাৱালাবাগ বুলি এটা ঠাই আছিলে অমৃতসৰত, আপোনালোকে হয়তো পঢ়িছে। চ' 13 এপ্ৰিল 1919ত বহুত লোক সমাবেত হৈছিলে অমৃতসৰত জালিৱানাৱালাবাগ বুলি এটা ঠাইত পিচফুল প্ৰটেষ্টৰ কাৰণে, ৰিগাৰ্ডিং দ্য ইলিগেল ডিটেনশ্যন অফ ডক্টৰ সত্যপাল এণ্ড চৈফুদ্দিন কিচলু। তেওঁলোকৰ ওপৰত জেনেৰেল ডায়াৰে কি কৰিলে? ফায়াৰিঙৰ অৰ্ডাৰ কৰি দিলে আৰু বহুতো লোক তাতে নিহত হ'ল। ইট ৱাজ এ চেড ট্ৰেজেডি অফ ইণ্ডিয়ান হিষ্ট্ৰী, ৰাইট? চ' এই গোটেইবিলাকৰ পৰিপ্ৰেক্ষিতত গোটেই দেশত আন্দোলনৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হ'ল। বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন, বিভিন্ন ধৰণৰ বডিয়ে ডিফাৰেণ্টলি আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে আৰু এইটো সেইখিনি সময়ত সেই সকলো লোকক চেনেলাইজ কৰি পেলাই এটা আমব্ৰেলাৰ তলত আনি পেলাই যাতে কিউমুলেটিভভাৱে বা একেলগ কৰি পেলাই যাতে আন্দোলনটো চলাই লৈ গৈ পেলাই সফল কৰিব পাৰে, সেইটো কাৰণে কি হ'ল? ইট ৱাজ নেচেচাৰী ফৰ লিডাৰ্ছ লাইক মহাত্মা গান্ধী যে কোনোবা এটা নাম দি পেলাই এটা আন্দোলনৰ নন ভাইলেণ্ট এটা পিচফুল আন্দোলন এগেইনষ্ট ব্ৰিটিছ অথৰিটি ষ্টাৰ্ট কৰক। আৰু তেনেকেই নাগপুৰ ছেছনত 1920ত নন কৰ্পৰেশ্যনৰ ৰিজলিউশ্যনটো পাছ হৈ গ'ল। তাৰ মেইন অবজেক্টিভ যদি ক'ব খোজে, এটা হ'ল কি? ব্ৰিটিছ চলিত যিবিলাক ইনষ্টিটিউশ্যনছ আছে, অৰ্গেনাইজেশ্যনছ আছে, লাইক স্কুল কলেজৰ পৰা আৰম্ভ কৰি কোৰ্ট কাছাৰী, অ'কে, তেনেকে সেইবিলাক বয়কট কৰিব লাগে। ব্ৰিটিছৰ যিবিলাক প্ৰডাক্টছ আছে সেইবিলাক বয়কট কৰিব লাগে। গ্ৰহণ কি কৰিব লাগে? স্বদেশী যিবিলাক কমোডিটিছ আছে, ক্লথছ এক্সেট্ৰা, সেইবিলাক প্ৰমোশ্যন কৰিব লাগে। প্লাছ যিবিলাক নেশ্যনেলিষ্ট যোনবিলাক স্কুল কলেজ সেইবিলাক এষ্টাব্লিছ কৰিব লাগে ইন প্লেচ অফ ব্ৰিটিছ ৰান গভৰ্ণমেণ্ট স্কুলছ এণ্ড কলেজেছ। অ'কে, চ' দিজ আৰ দ্য মেইন মটিভছ। এতিয়া অসমত এই আন্দোলনটো কেনেকৈ আগবঢ়াই লৈ যাব? নেশ্যনেলিষ্ট লিডাৰসকলে এপিলখিনি আমাৰ অসমৰ যিসকল লিডাৰ্ছ আছিলে তেওঁলোকে কেনেকৈ পৰিচালনা কৰিব? আমাৰ যিখিনি কমন মাছ আছিলে, যিখিনি ডিফাৰেণ্ট অৰ্গেনাইজেশ্যন আছিলে, সেইখিনি একত্ৰিত কৰি পেলাই কেনেকৈ এটা অৰ্গেনাইজেশ্যনেল ৱেট এই নন কৰ্পৰেশ্যন মুভমেণ্টক সাৰ্থক কৰিব, সেই সম্পৰ্কে যদি আপুনি চায়, 4-5টা ডিফাৰেণ্ট এণ্টিটি আছে যোনে এই নন কৰ্পৰেশ্যন মুভমেণ্টটো আগবঢ়াই লৈ গৈছিল। যদি আপোনালোকে মাৰ্ক কৰে তেতিয়াহ'লে আপোনালোকে গম পাব কি প্ৰমিনেণ্ট লিডাৰ্ছ কিছুসকল আছিলে, যিসকল ইণ্ডিজিনিয়াছ লিডাৰ্ছ আছিলে। চিমিলাৰলি অৰ্গেনাইজেশ্যনছ বা ইনষ্টিটিউশ্যনছ ইণ্ডিজিনিয়াছ তেওঁলোকেও ৰোল প্লে কৰিছিলে। দেন যি আমাৰ ডিফাৰেণ্ট অকুপেশ্যনেল গ্ৰুপছ তেওঁলোকেও পাৰ্টিচিপেট কৰিছিলে। কেনেকৈ তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে সেইটো এটা ৰিজনৰ ভিতৰত আহে।
ওকে আৰু এটা আমাৰ যিসকল ওয়াৰ্কাৰ্স আছিলে ওয়াৰ্কাৰ্স সকলৰ পাৰ্টিসিপেশনটো ইম্পৰ্টেন্ট আছিলে তেওঁলোকে কেনেকুৱা ৰিয়াকশন দিছিলে এন্ড এট লাষ্ট যিসকল ষ্টুডেন্টস আছিলে সেই ষ্টুডেন্টস সকলে এই আন্দোলনত তেওঁলোকৰ ভূমিকা কেনেকুৱা আছিলে অসমৰ যিসকল ষ্টুডেন্টস সো এই বেসিক্যালি এই পাঁচটা যি পইণ্টস আছে এই পাঁচটা পইণ্টছত আপোনালোকে কোৱেশ্চন বিলাক জেনাৰেলি পৰীক্ষাত ইলাবৰেট কৰিব লাগে যদি আপোনালোকে প্ৰমিনেন্ট লিডাৰ্স বুলি কয় প্ৰমিনেন্ট লিডাৰ্সৰ ভিতৰত তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰনাথ শৰ্মা অম্বিকাগিৰি ৰায়চৌধুৰী দে আৰ দ্য মোষ্ট প্ৰমিনেন্ট লিডাৰ্স ওকে তেওঁলোকে ইনিশিয়ালি যেতিয়া আমাৰ till the date from the 1911 to আপোনাৰ যেতিয়ালৈকে 1920 যেতিয়ালৈকে নন কোঅপাৰেশন লঞ্চ হোৱা নাছিলে কিন্তু পাব্লিকৰ যেটো সেন্টিমেন্ট আছিলে পাব্লিকৰ যিখিনি ৰিকুৱাৰমেন্ট গ্ৰিভেন্সেস আছিলে সেইখিনি তেতিয়াই তেওঁলোকে লাহে লাহে এনালাইজ কৰা আৰম্ভ কৰি দিছিলে তৰুণৰাম ফুকন তেখেত 1912 ত লণ্ডনৰ পৰা বেৰিষ্টাৰী কৰি ইতিমধ্যে ঘূৰি আহিছিলে তেওঁ 1918 চনত আমাৰ যি এছ'চিয়েচন বা অৰ্গানাইজেচন আছে এটা আসাম এছ'চিয়েচন আছিলে আসাম এছ'চিয়েচনৰ কি হৈছিলে তেওঁ সেক্ৰেটাৰী হৈছিলে আৰু সেইখিনি সময়ত এসিস্টেন্ট জেনেৰেল সেক্ৰেটাৰী কোন আছিলে চন্দ্ৰনাথ শৰ্মা আছিলে সো তেওঁলোকেও সেই অৰ্গানাইজেশনাল ষ্ট্ৰাকচাৰটো কেনেকৈ বিল্ড কৰিব ৰিগাৰ্ডিং মানে যেটো ব্ৰিটিছৰ এগেইনষ্টত কেনেকৈ ৰেজিষ্ট কৰিব হেতু এটা তেওঁলোকে কেনেকৈ কনস্টিটিউট কৰিব মাছৰ সাপোৰ্ট হেতুৰ ওপৰত তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছিলে আৰু চন্দ্ৰনাথ শৰ্মাৰ ভিউজ বিলাক অলপমান ৰেডিকেল আছিলে 1919 ত তৰুণৰাম ফুকনে লেজিসলেটিভ কাউন্সিলৰ পৰা ৰেজিগনেশ্যন দিছিলে আৰু তেওঁ সেক্ৰেটাৰিশ্বিপৰ পিছত নবীন চন্দ্ৰ বৰদলৈ যিজন প্ৰথম আগতে ধৰক এজন পেটি প্ল্যান্টাৰ আছিলে কলকাতা হাইকোৰ্টত তেওঁ উকালতি কৰিছিল ফাইনালি তেওঁ ডাইভাৰ্ট হৈ গৈছিলে এই যিসকল আমাৰ অসমৰ নেশনালিষ্ট লিডাৰ আছিলে তেওঁলোকৰ এজেন্ডাৰ প্ৰতি আৰু আমাৰ ৰিপ্লেস কৰিছিলে তৰুণৰাম ফুকন ডাঙৰীয়াক এজ এ সেক্ৰেটাৰী অফ আসাম এছ'চিয়েচন সিমিলাৰলি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেওঁৰ এখন পিৰিয়ডিকেল জাৰ্নেল এখন আছিলে চেতনা বুলি সেইখনো তেওঁ কিখিনি আমাৰ পাবলিশ কৰিছিলে সো দ্যাট অল দ্য পিপলছ অফ আসাম পঢ়ি পিনে এটা কমন কনসেনসাস বনাই পেলাই আন্দোলনটোত জপিয়াই পৰক অৰ্গানাইজেশনৰ কথা যদি কয় তেতিয়া হলে আপুনি আসাম এছ'চিয়েচন মই অলৰেডি কলো আসাম ছাত্ৰ সন্মিলনী তেওঁলোকে যথেষ্ট ভূমিকা পালন কৰিছিল আৰু খুব ইম্পৰ্টেন্টলি তেওঁলোকে এটা সেশন হৈছিলে তেজপুৰত তাতে তেওঁলোকে ষ্টুডেন্টস যিসকল আছিলে তাৰ এটা বডি ফৰ্ম হৈছিলে আৰু ষ্টুডেন্টস ওয়াৰ নাও combined into a particular entity or single entity আৰু তেওঁলোকে হেতু বেসিছত সংগ্ৰাম আৰম্ভ কৰিলে along with the other nationalist leaders similarly আমাৰ আসাম ভেলী মুসলিম এছ'চিয়েচনছ আছিলে তেওঁলোকেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে ওকে এতিয়া সো অসমত যেতিয়া নন কোঅপাৰেশন মুভমেন্টৰ আন্দোলনৰ ষ্টাৰ্টিং অৱস্থাত একদম ভেৰি বিগিনিং অফ দা আন্দোলন বা মুভমেন্ট তেতিয়া কি হৈছিলে আমাৰ হিন্দু মুসলিম ইউনাইটেড হৈ পেলাই আগবাঢ়ি যাবৰ কাৰণে বিচাৰিছিল 1920 ত তৰুণৰাম ফুকনৰ আমাৰ চেয়াৰম্যানশিপত এখন মিটিং হৈছিলে গুৱাহাটীত 19 মাৰ্চ 1920 য'ত তেওঁলোকৰ খিলাফত মিটিংত নন কোঅপাৰেশন মুভমেন্টৰ যিবিলাক এজেন্ডা আছে বা আমি কেনেকৈ ৰেজিষ্ট কৰিম ব্ৰিটিছৰ যিটো এগ্ৰেছন এই গোটেইখিনি কথা আলোচনা হৈছিলে বাই 1920 অৰ্গানাইজেশন ষ্ট্ৰাকচাৰটো কিছু ডেভেলপ হৈছিলে বিভিন্ন ঠাইত মিটিং এক্সেট্ৰা হৈছিলে মানুহে লাহে লাহে এজেন্ডা বিলাক গম পোৱা হৈছিলে নন কোঅপাৰেশনৰ আৰু এটা সিচুৱেচন কণ্ডাক্টিভ হৈ গৈছিলে কি নন কোঅপাৰেশন মুভমেন্টটো সফলভাৱে আমাৰ অসমতো লঞ্চ হৈ যাব সেইখিনি সময়ত ডাউট খালি দুটা কথাত আছিলে স্কোপ কিমান হ'ব বা সেই আন্দোলনৰ যোনটো স্ফেয়াৰ আছে কিমান ডাঙৰ হ'ব প্লাস যাক দায়িত্ব দিয়া গৈছে বা যি অৰ্গানাইজেশনক দায়িত্ব দিয়া গৈছে বা যি লিডাৰক দায়িত্ব দিয়া গৈছে তেওঁলোকৰ জুৰিসডিকশনটো কিমান ডাঙৰ হ'ব সো স্কোপ প্লাস জুৰিসডিকশন এই দুটাৰ সম্পৰ্কত কিন্তু আমাৰ লিডাৰসকলৰ মনত ডাউট আছিল আৰু এই ডাউটটো ক্লিয়াৰ কৰিবলৈ প্ৰয়োজন হৈছিল কি আমাৰ অসমৰ পৰা কিছু ৰিপ্ৰেজেন্টেটিভে নেশনাল লেভেল মিটিং বা সেমিনাৰ এটেন্ড কৰি পেলাই তাৰ পৰা অলপমান হাৰমন্য লৈ আমাৰ অসমত আহক আৰু আহি পেলাই প্ৰপাৰলি এটা জুৰিসডিকশন বা স্কোপৰ যিটো মানে ডাউট আছে সেই ডাউটটো ক্লিয়াৰ কৰি পেলাই আন্দোলনটো আগবঢ়াই লৈ যাওক আৰু সেই কাৰণে আপুনি যদি চাই এটা ডেলিগেশ্যন অসম এছ'চিয়েচনৰ এটা ডেলিগেশ্যন তেওঁলোক সেপ্টেম্বৰ 1920 কলকাতাত আমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ এটা সেশন হৈছিলে এটেন্ড কৰিলে আৰু সেই স্কোপ আৰু জুৰিসডিকশন ৰিলেটেড বা একচন ৰিলেটেড যিখিনি ডাউট আছিল সেইখিনি ক্লিয়াৰ কৰিলে আৰু গান্ধীজীৰ যিটো নন কোঅপাৰেশনৰ ৰিজলিউচন আছিলে সেইটো কমপ্লিটলি সাপোৰ্ট কৰিলে দেন তেওঁলোক ঘূৰি আহিলে অসমলৈ নাও তেওঁলোকে ফৰ্মেল এপ্ৰুভেলটো পেন্ডিং আছিলে আসাম এছ'চিয়েচনৰ আৰু এখন মিটিং হল 1920 অক্টোবৰ 11ত যেতিয়া চন্দ্ৰনাথ শৰ্মা হি ওয়াজ ইনস্ট্ৰুমেন্টাল ইন অৰ্গানাইজিং দিস মিটিং আৰু এই গুটে ফৰ্মেলি তেওঁলোকে
আসাম এছ'চিয়েশ্যনৰ লিডাৰসকলৰ লগত আলোচনা কৰি পেলাই নন কোঅপাৰেশ্যন মুভমেণ্টটো কমপ্লিটলি তেওঁলোকে ঘোষণা কৰি দিলে ঠিক আছে এতিয়া এজ এ ইমিডিয়েট ষ্টেপ তেওঁলোকৰ ওচৰত দুটা prominent way asile number 1 immediate boycott of government supported schools and colleges and suspension of practices in the law courts okay ta karone resolution dukhonu Assam Association on move hol ei juntu immediate suspension of practice in law courts hetu grant hol jodio immediate suspension of classes to hetu vote pass নহল কিছু সকলে opinion কৰিছিলে কি লাহে লাহে আমি গ্ৰেজুৱেলি ব্ৰিটিছ শাসিত যিবিলাক অনুষ্ঠান আছে বা ব্ৰিটিছ শাসিত যিবিলাক বিদ্যালয় আছে স্কুলছ এণ্ড কলেজেছ আছে তাৰ পৰা উইথড্ৰ কৰিব লাগে আদাৰৱাইজ ইট উইল ইম্পেক্ট দা এডুকেশ্যন অফ দা ষ্টুডেণ্টছ ওকে সো নেক্সট আপুনি যদি চাই আসাম ভেলী মুছলিম এছ'চিয়েশ্যনেও তেওঁলোকৰ কমপ্লিটলি সাপোৰ্ট আগবঢ়াইছিলে আৰু তেওঁলোকে সেই ৰিজলিউচন একচেপ্ট কৰিছিলে এখন মিটিং হৈছিলে যোৰহাটত 27 October 1920 আৰু যত দেৱেশ্বৰ শৰ্মা চেয়াৰম্যান হিচাপে আছিলে সো ডিফাৰেন্ট অৰ্গানাইজেশন আসাম ছাত্ৰ সন্মিলনী আসাম এছ'চিয়েশ্যন আৰু আসাম ভেলী মুছলিম এছ'চিয়েশ্যন তিনটা সংগঠনে কমপ্লিটলি সাপোৰ্ট কৰিছিলে কি নন কোঅপাৰেশ্যন মুভমেন্ট আৰু তেওঁলোকে ডিফাৰেন্ট ওয়েত কি কৰিছিলে অৰিহণা আগবঢ়াইছিলে আৰু মেইন এই তেওঁলোকৰ এজেন্ডা কি আছিল এটা হল স্বদেশী বস্তু প্ৰচলন কৰা ব্ৰিটিছ বস্তু বয়কট কৰা আৰু আমাৰ লেজিসলেটিভ কাউন্সিলটো যেটো ৰিফৰ্ম হৈ পেলাই আহিব প্ৰভিন্সত তাৰ ইলেকশ্যনত কেনে ধৰণে তেওঁলোকে পাৰ্টিসিপেট কৰিব অলৰেডি তেওঁলোকক প্ৰভিন্স বিলাকক আসাম ওয়াজ ওয়ান অফ দা টোটাল 8খন মান প্ৰভিন্স 8খন প্ৰভিন্স এফেক্ট হৈছিলে ৰাইট ডায়াৰকিৰ জৰিয়তে অসম ওয়ান অফ দা প্ৰভিন্স আছিল সো ট্ৰান্সফাৰ্ড সাবজেক্ট যেহেতু আমাৰ ইন্ডিয়ান ইলেক্টেড সকলক দিব গতিকে তেওঁলোকেনো পৰিচালনা কেনেকৈ কৰিব বা তাৰ পৰা তেওঁলোকে ফাইনান্স বিলাক কেনেকৈ আনি পেলাই আপোনাৰ কেনেকৈ চেনেলাইজ কৰিব ফৰ ডেভেলপমেন্ট অফ দা মাসেস সেই বস্তুখিনি তেওঁলোকৰ সন্মুখত যথেষ্ট কুৱেশ্যন আছিল গতিকে তেওঁলোকে এটো এনচিঅৰ কৰিব লাগিব যে সেই যোনটো ৰিফৰ্ম কাউন্সিলৰ ইলেকশ্যন হ'ব হেতু যাতে প্ৰপাৰলি হয় সো এইখিনি তেওঁলোকৰ ৰিজলিউচনৰ ভিতৰত আছিল ফৰ পিপল অফ আসাম বা অসমৰ লিডাৰসকলৰ লগত সুৰমা ভেলী বা বাৰাক ভেলীত হেতু সময়ৰ ৰিএকচন কেনেকুৱা আছিল তেওঁলোকেও সাপোৰ্ট কৰিছিল নন কোঅপাৰেশ্যন মুভমেন্ট যদি চাই 5th সুৰমা ভেলী প্ৰভিন্সিয়েল কনফাৰেন্স হৈছিল সেপ্টেম্বৰ মাহত 1920 তেওঁ প্ৰেসিডেন্ট আছিল আব্দুল কৰিম সেইখিনি সময়ত নেশনালিষ্ট লিডাৰ ফেমাস নেশনালিষ্ট লিডাৰ কোন আছিল আমি যে কও লাল বাল পাল তাৰে বিপিন চন্দ্ৰ পালে কি কৰিছিল ভিজিট কৰিছিল আৰু তেওঁ স্পেশালি ষ্টুডেন্টস সকলক লক্ষ্য কৰি কৈছিল কি নাও ইউ ক্যান বয়কট ইওর ক্লাसेस বিকজ your interest আমাৰ যোনটো নেশনৰ বা আমাৰ দেশৰ যেটো ইন্টাৰেষ্ট হেতু এতিয়া টপ মোস্ট প্ৰায়োৰিটি ওকে যদি আমি নেশনখন শুদ্ধ কৰি লব পাৰো বা ব্ৰিটিছ মুক্ত কৰি লব পাৰো দেন ইউ উইল গেট গুড এডুকেশ্যন অৰ বেটাৰ এডুকেশ্যন ওকে তেনেকে অসম ভেলীত লিডাৰ্স লাইক এনসি বৰদলৈ বা নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন চন্দ্ৰনাথ শৰ্মা এলং উইথ আদাৰ ভলেন্টিয়াৰ্স তেওঁলোকে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ মুভমেন্ট কৰিছিলে তাতে গৈ পেলাই মিটিং কৰিছিলে মেল মিটিং কৰিছিলে মানুহসকলক বুজাইছিলে গান্ধীজীৰ কথা বুজাইছিলে তেওঁলোকে অসমৰ নেশনালিষ্ট লিডাৰসকলৰ এজেন্ডাৰ কথা বুজাইছিলে নন কোঅপাৰেশ্যন মুভমেন্ট অসমত কেনেকৈ চলাই লৈ যাব ওয়াৰ্কাৰ্ছ সকলে কেনেকুৱা ভূমিকা পালন কৰিব প্লান্টাৰ্ছ সকলে কেনেকুৱা ভূমিকা পালন কৰিব ষ্টুডেন্টছ সকলে কেনেকুৱা ভূমিকা পালন কৰিব এই গুটেইখিনি ওপৰত তেওঁলোকে এটা ডিটেইল ডিসকাশন কৰিছিল ঠাই বিশেষে আৰু এই অসম ভেলীত যেটো আপিল কৰাৰ পিছত বিশেষকৈ ষ্টুডেন্ট সকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিলে যিবিলাক ব্ৰিটিছ ৰান স্কুলছ এণ্ড কলেজেছ আছিল তেওঁলোকে বয়কট কৰা আৰম্ভ কৰি দিলে স্পেশালি যদি উদাহৰণ দি ক'বলৈ খোজে শিৱসাগৰ জিলাৰ যিসকল ষ্টুডেন্টস আছিল দে হেভ ৰিফিউজ টু পে দা ফিজ টু দা ব্ৰিটিছ অথৰিটিজ সিমিলাৰলি ইন মংগলদৈ তাৰ ষ্টুডেন্টস সকলে ক্লাছ এটেন্ড কৰা বন্ধ কৰি দিলে 1920 এৰাউণ্ড 1920 এই গোটেই ইনসিডেন্ট বিলাক হৈ আছিল সেইখিনি সময়ত লৰ্ড চেমছফৰ্ডে অসম ভিজিটৰ কথা আছিল যথেষ্ট প্ৰতিবাদ হল এই প্ৰতিবাদ নেওচি তেওঁ অসম ভিজিট কৰিলে 1920 আৰু আমাৰ কাউন্সিলৰ ইলেকশ্যন ঘোষণা কৰি দিলে ৰিফৰ্ম কাউন্সিলৰ ইলেকশ্যন হৈ গল উইদাউট দা পাৰ্টিসিপেশন অফ আৱাৰ আসামিজ লিডাৰ্স বা আসামিজ কাউন্টাৰপাৰ্টস তেনেকৈ তেওঁলোকে গোটেই ইলেকশ্যনটো চলাই দিলে বিকজ তেওঁলোকৰ মোটিভ আছিল কি এট এনি পইণ্ট অফ টাইম কোনো পইণ্ট অফ টাইমত আমাৰ যি নেশনালিজম আছে বা নেশনাল লিডাৰ্স সকল আছে তেওঁলোকৰ যাতে ডিমান্ডস বিলাক ফুলফিল নহয় সো তেওঁলোকে নিজৰ মতে অটোক্ৰেটিক ভাবে ইলেকশ্যনো আৰম্ভ কৰি দিলে আৰু ইলেকশ্যনো কণ্ডাক্ট কৰি দিলে উইদাউট দা পাৰ্টিসিপেশন
এই কথাটো কেৱল ইয়াতে এক্সাম্পল দি শেষ কৰিব নোৱাৰি আপুনি যদি চাই মই যেতিয়া কৈছিলো আসাম ভেলী মুছলিম এছ'চিয়েশ্যনে যেতিয়া ছাপোৰ্ট কৰিছিলে তাতো তেওঁলোকে ডিভিজন আনিবৰ কাৰণে চেষ্টা কৰিছিলে তাৰ যোনজন ইলেক্টেড প্ৰেচিডেণ্ট আছিলে তেখেতেও মানে সেই যোনখন মিটিং আছিলে যিখনত আমাৰ নন কোঅপাৰেশ্যন ৰিজলিউশ্যন পাছ হৈছিলে মুছলিম ভেলী এছ'চিয়েশ্যনত তেওঁ সেই মিটিংখন বয়কট কৰিছিলে তেওঁৰ নামটো কি মোক আপোনালোকে কমেণ্ট বক্সত এবাৰ জনাব Similarly, the decision taken at Guwahati in support of non-cooperation was approved in the annual conference of Assam Association, যিটো তেজপুৰত হৈছিল ডিসেম্বৰ মাহত 1920 প্ৰসন্ন কুমাৰ বৰুৱা য'ত প্ৰেসিডেন্ট আছিলে আৰু সিমিলাৰলি 35th যোনটো সেশন হৈছিলে ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ নাগপুৰত 1920 তাতে গান্ধীজীৰ যোনটো নন কোঅপাৰেশ্যন ৰিজলিউশ্যন আছিলে সেইটো আকৌ এপ্ৰুভ হৈ গ'ল তাৰমানে ৰিনিউ হোৱাৰ নিচিনা হৈছে আৰু সেইখিনিত সেই সেশন বিলাকত আমাৰ নবীন চন্দ্ৰ বৰদলৈ এবং উইথ সেভাৰেল ডেলিগেটস ফ্ৰম আসামে তাতে কি কৰিছে ভিজিট কৰিছিলে আৰু নিউ ৰিজলিউশ্যনৰ লগত নতুন কিবা এডিশন হৈছে নেকি বা নতুনকে কিবা ইভেন্টস আমি বা নতুনকে কিবা অৰ্গানাইজেশ্যন সৃষ্টি কৰিব লাগিব নেকি এই গোটেইখিনি ক্লিয়াৰ কৰিব কাৰণে তেওঁলোকে এটা সুবিধা পাইছিলে এতিয়া পাৰ্টিসিপেশন অফ ষ্টুডেন্টস যদি চাই স্পেসিফিক্যালি ষ্টুডেন্টস ফ্ৰম গুৱাহাটী এটা ডেলিগেশ্যন চন্দ্ৰনাথ শৰ্মাই কোলে লৈ গৈছিলে অল ইণ্ডিয়া ষ্টুডেন্ট কনফাৰেন্স যেটো নাগপুৰত 1920 25 26 ডিসেম্বৰ হৈছিলে লালা লাজপত ৰায়ৰ প্ৰতিনিধিত্বত তাতে তেওঁলোকে গৈছিলে গৈ পেলাই নন কোঅপাৰেশ্যন ৰিজলিউশ্যনটো আকৌ কমপ্লিটলি সাপোৰ্ট কৰিলে আৰু অসমক তেওঁলোকে ৰিপ্ৰেজেন্ট কৰিলে আৰু গান্ধীজীৰ আদৰ্শ আৰু এপিলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিজন চন্দ্ৰনাথ শৰ্মা আছিলে তেওঁৰ যিটো উকালতি কৰি আছিল তেজপুৰ কোৰ্টত সেই উকালতিও তেওঁ বাদ দিছিলে গুৱাহাটীত মুভমেন্টে এটা ষ্ট্ৰং ৰূপ গ্ৰহণ কৰিলে আৰু ষ্টুডেন্ট অফ দা কটন কলেজে তেওঁলোকে কি কৰিলে ইনডিফাইনিট ষ্ট্ৰাইক ঘোষণা কৰিলে সিমিলাৰলি 100 অফ ষ্টুডেন্টস এক্ৰছ আসাম লেফট স্কুলছ এণ্ড কলেজেছ আৰু কিছুসকল ষ্টুডেন্টস লাইক লক্ষীধৰ শৰ্মা তেওঁলোক যিসকলে বাহিৰত পঢ়িবৰ কাৰণে গৈছিলে অসমৰ পৰা তেওঁলোকে অসমৰ সিচুৱেশ্যনটো চাই পেলাই অসমৰ লিডাৰসকলৰ এপিলৰ কথা লক্ষ্য ৰাখি বা তেওঁলোকে বুজিছিলে যে এই সময়ত ৰাজ্যক আমাৰ দৰে ষ্টুডেন্ট লিডাৰৰ প্ৰয়োজন আছে তেওঁলোক ঘূৰি আহিছিল আৰু আন্দোলনত তেওঁলোক জপিয়াই পৰিছিলে স্কুল ষ্টুডেন্ট পাৰ্টিসিপেশনটো এটা ডাঙৰ পাৰ্টিসিপেশন হৈছিলে যদি আপুনি সৰকাৰি সোৰ্সৰ মতে চাই মোৰ দেন 15000 ষ্টুডেন্টে কি কৰিছিলে এই আন্দোলনত জয়েন কৰিছিলে আৰু জয়েন কৰাৰ তেওঁলোকৰ মেইন উদ্দেশ্য কি আছিল তেওঁলোকে কেইটামান বিশেষ দাবী কৰিছিল এক নম্বৰ তেওঁলোকে বয়কট কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্ট ৰান ইনষ্টিটিউচনছ বিলাক অৰ্গানাইজেশ্যন বিলাকে ফিজ এক্সেট্ৰা তেওঁলোকে পে কৰিবলৈ অস্বীকাৰ কৰি দিছিলে তেওঁলোকে কৈছিলে কি আমি সেই সমূহ কলেজ বা ইনষ্টিটিউচনৰে পঢ়িম য'ত আমাৰ নেশনেলিষ্ট স্কুল বা কলেজ স্থাপন হ'ব লাগিব নেশনেলিষ্ট লিডাৰ তেওঁলোকে স্থাপন কৰা স্কুল কলেজ হ'ব লাগিব ব্ৰিটিছ অথৰিটি কোনো ধৰণৰ হাত থাকিব নোৱাৰিব তাতে সো দিজ ওয়াৰ देयर বেসিক ডিমান্ডস ইয়াৰ পিছত খুব প্ৰমিনেন্ট হৈ পৰে আমাৰ যিসকল বিভিন্ন ধৰণৰ অকুপেশনত নিয়োজিত হৈ থকা লোক বা যিসকল লোকে বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছে তেওঁলোকে কেনেকৈ সাপোৰ্ট কৰিছিল আমাৰ নন কোঅপাৰেশ্যন মুভমেন্ট যদি আপোনালোকে চাই early 1920 many non-cooperation meetings were held across Kamrup district আৰু তেনেকুৱা এখন মিটিং যিখন ছয়গাঁৱত হৈছিলে তাত শপকিপাৰ সকলে যি বিদেশী সিগাৰেট আছিলে সেইখিনি বাৰ্ন কৰি পেলাই বা জ্বলাই পেলাই প্ৰতিবাদ কৰিছিলে সিমিলাৰ তেনেকুৱা এখন মিটিং হৈছিলে মাছখোৱা ফিল্ডত গুৱাহাটীত আৰু প্ৰমিনেন্ট বিজনেছমেন আৰু বিজনেছ লিডাৰ সকলে কি কৰিছিলে কি আমি আমাৰ যি সাপোৰ্ট আছিলে সম্পূৰ্ণৰূপে আমি আমাৰ নিজৰ ৰাজ্যক দিম আমাৰ নিজৰ ৰাজ্যৰ যিসকল লিডাৰ আছে যিসকলে নেশনেলিষ্ট লিডাৰ সকলৰ লগত মিলি পেলাই নন কোঅপাৰেশ্যন মুভমেন্ট চলাই দিছে তেওঁলোকক আমি কমপ্লিটলি সাপোৰ্ট কৰিম আৰু তাৰ উদাহৰণ স্বৰূপে তেওঁলোকেও কি কৰিছিলে এট দা এন্ড অফ দা মিটিং দে ক্ৰিয়েটেড এ bonfire of the cigarettes similarly এসপ্তাহৰ পিছত another 5-hour meeting was held at the same place তাৰমানে মাছখোৱা গুৱাহাটীত য'ত এম তায়াবুল্লাহ তেওঁ লিড কৰিছিল where sweepers different occupational গ্ৰুপৰ মানুহ যেনেকৈ sweeper cobblers washermen car drivers laborers তেওঁলোকেও যি ফৰেন লিকৰ আছে সেইটো তেওঁলোকে আৰু গ্ৰহণ নকৰে বুলি প্ৰমিস কৰিছিলে আৰু এই গোটেই বিলাকৰ মূল উদ্দেশ্য আছিল কি ব্ৰিটিছৰ যিটো কমাৰ্চিয়েল ইন্টাৰেষ্ট আছে সেইটো আঘাত কৰা এইখিনি সময়ত আৰু এটা খুব ইম্পৰ্টেন্ট ইনসিডেন্ট হৈছিল পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ্ছত মই কথাটো আপোনালোকক জনাব বিচাৰিছো যে যিসকল ওয়াৰ্কাৰ্ছ আছিল বেসিক্যালি 1921 এটা ইনসিডেন্ট হৈছিল কি মেনি টি গাৰ্ডেনছ অফ সুৰমা ভেলী তেওঁলোকৰ যিসকল ওয়াৰ্কাৰ আছিল তেওঁলোকে হাই ডিমান্ড অফ ওয়েজেস কৰিছিল কাৰণ তেওঁলোকক যথেষ্ট কম পইচা দিছিল ইকোনমিক এক্সপ্লইটেশন হৈছিল বুলি মই অলৰেডি কৈ আহিলো সো তেওঁলোকে কি কৰিলে প্ৰতিবাদ কৰা আৰম্ভ কৰিলে বিশেষকৈ সুৰমা ভেলী বা বাৰাক ভেলীৰ যিসকলৰ টি গাৰ্ডেনৰ যিসকল শ্ৰমিক আছিল তেওঁলোকে
প্ৰটেষ্ট কৰি পেলাই তেওঁলোকে কি কৰিলে 2 মে 1921 ত 9000 মান ৱৰ্কাৰ্ছে 13খন চাহ বাগিচাৰ পৰা কাম বাদ দি আহিলে আহি পেলাই তেওঁলোকে কোৰ পৰা আহিছে এৰিয়াটো কি হয় চাৰগড়া আৰু লংগাই ভেলি অফ কৰিমগঞ্জ এটো মনত ৰাখিব এইবিলাক কোৱেশ্চন কেতিয়াবা আহিব পাৰে they also struck work shouting mahatma gandhi ki jai তেওঁলোকে স্লোগান দিলে মহাত্মা গান্ধী কি জয় আৰু তেওঁলোকে চানপুৰ ৰেলৱে টাৰ্মিনাছত ৱেট কৰিলে কৰি পেলাই তেওঁলোকে প্ল্যান কৰিলে কি আমি যিখন পদ্মা ৰিভাৰ আছে সেইখন আমি ফেৰি বুলি ক'ব পাৰে হেতু দি আমি ক্ৰস কৰি পেলাই কাম নকৰি আমি ঘুৰি গুছি যাম হেতু ওয়ান অফ দা মেজৰ পদক্ষেপ আছিল যাৰ কাৰণে আমাৰ কি হ'ল যি অকল ইউৰোপিয়ান প্লান্টাৰ্স আছিল বা ব্ৰিটিছ এডমিনিষ্ট্ৰেচন আছিল তেওঁলোকৰটো বহুত লছ হৈ যাব গতিকে তেওঁলোকো ফায়াৰ হৈ গল তেওঁলোকে কি কৰিলে সাৰ্টেন পোৰশন অফ মানে মাস এই যি অকল ওয়াৰ্কাৰ আছিল তেওঁলোকে যেতিয়া টাৰ্মিনাছত ৱেট কৰি আছিল ফৰ জেটি তেতিয়া কি কৰিছিলে আপোনালোকে মন কৰিব যে যেতিয়া এখন ফেৰি বা যোনটো এপ্ৰোচ পথ হয় তালে যোৱাৰ আগত ল্যান্ডৰ পৰা গেংৱে তাৰ মানে এনেকুৱা ব্ৰিজৰ নিচিনা এটা ষ্ট্ৰাকচাৰ বনাই দিয়া হয় টেম্পৰাৰী ষ্ট্ৰাকচাৰ য'ত খুসখাই পেলা মানুহখিনি ফেৰিত উঠে সো these were destroyed সো মানুহবিলাক এটা ষ্টাক হৈ থাকিলে ইন দা মিন টাইম ইউৰোপিয়ান প্ল্যান্টাৰ্স এন্ড বিজনেসমেন সকলে কি কৰি দিলে কি along with the help of british administration british police গল আৰু বন্দুকৰ কোনাৰে এই মানুহসকলক প্ৰহাৰ কৰিব ধৰিলে they didn't spare even the pregnant women and the children also গতিকে ভয়াবহ এটা সিচুৱেচন হল বহুতো লোকৰ মৃত্যু মুখতো পৰিল কিছু তথ্যমতে কিছুসকল লোক তাতে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিলে কিছুসকল লোক পানীত পৰি পেলাই মৃত্যুবৰণ কৰিলে আৰু তাকে লৈ পেলাই এটা দেখত ডাঙৰ সিচুৱেচনৰ সৃষ্টি হ'ল অলৰেডি ডিফাৰেন্ট পাৰ্টস অফ ইণ্ডিয়াত এক্সপ্লইটেচনৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন হৈয়ে গৈ আছে আৰু এটো one of the saddest incident in history of Assam workers সকলৰ ওপৰত হোৱা এক্সপ্লইটেচন সকলো কংগ্ৰেছ লিডাৰে এই যোনটো ইনসিডেন্ট আছিল সেই ইনসিডেন্টটো লৈ পেলাই কমপ্লিটলি এগ্ৰি কৰা নাছিল কাৰণ সেই লিডাৰ সকলৰ মতে বা গান্ধীজী সকলৰ মতে এনেকুৱা ধৰণৰ আমাৰ যোনটো ষ্ট্ৰাইক হেতু আমাৰ নন কোঅপাৰেচন মুভমেন্টৰ পাৰ্ট নাছিলে গতিকে উইদাউট প্ৰায়ৰ ইনফৰমেশন এই কামখিনি কৰাৰ কাৰণে ডাইৰেক্টলি তেওঁলোকক সাপোৰ্ট কৰিবলৈ অলপমান অসুবিধা সৃষ্টি হৈছিল from the side of nationalist leaders okay however several nationalist newspaper ei gutei khini amar highlight korisile ei gutei khini incidentor mote ei jitu national levelot hoy ase ba ohomot ene dhorne jibilak incident hoi gol hoar pisot gutei dekhot lahe lahe junbilak incident hol he incident bilak aru conductive hoi thaka nai so that we can carry forward a very mane non violent non cooperation movement আৰু মানুহৰ খং বিলাক ৰিগাৰ্ডিং অল দিস কাইন্ড অফ এক্সপ্লইটেচন লাহে লাহে বাঢ়ি গৈ আছিল আৰু এইটোত কি হৈ গল আপোনাৰ এই গুটে খংখিনি এটা ইনসিডেন্টলৈ পৰিণত হল যত চৰিচৰা কি কৰি দিলে 22 জনকে পুলিচমেনক আমাৰ যিসকল প্ৰটেষ্টাৰ্স আছিল তেওঁলোকে জ্বলাই দিলে তো চৰিচৰা ইনসিডেন্টৰ পিছত এটো ৰিয়েলাইজ কৰা গল বা গান্ধী এটো ৰিয়েলাইজ কৰিলে কি এই যোনটো নন কৰ্পোৰেচন মুভমেন্ট আছে হেতু আৰু এটা নন ভায়োলেন্ট হৈ থকা নাই গতিকে তাৰ যোনটো মেইন গোল আছিল that is non violence হেতু এতিয়া ভায়োলেট হৈ গৈছে সো তেওঁ 1922 এই আন্দোলনটো কল অফ কৰি দিছিলে বা সমাপ্ত হৈছে বুলি ঘোষণা কৰি দিছিলে সো I hope আপোনালোকে আন্ডাৰস্ট্যান্ড কৰিব পাৰিছে বা বুজিব পাৰিছে কি কাৰণত কেনেকে আমাৰ অসমতো আন্দোলন হৈছিল আৰু এই কথাটো মনত ৰাখিব কি যেহেতু ডাইৰেক্টলি ইন দা প্ৰভিন্সেস হৈছিল অসম ডেফিনেটলি এফেক্ট হৈছিল বিকজ আসাম ওয়াজ ওয়ান অফ দা প্ৰভিন্স along with other 7 provinces গতিকে পলিটিক্যাল ৰিজনে হওক ইকোনমিক্যাল এক্সপ্লইটেচনে হওক অপ্ৰেছিভ পলিচিজে হওক ব্ৰিটিছৰ কমাৰ্শিয়েল ইন্টাৰেষ্টে হওক এই গুটেইবিলাক যদি আপোনালোকে পেৰা এটা বনাই পেলাই ধুনীয়াকৈ লিখিব পাৰে along with the points national level পৰা আনি পেলাই অসমৰ ফেক্টছ খিনি লগাই পেলাই তেতিয়া you can build a very good answer আৰু যদি মুখস্থ কৰে তেতিয়াহলে আৰু আপোনালোকক পৰীক্ষাত গলে ডেফিনেটলি আপোনালোক পাজিল হৈ যাব আৰু আপোনালোকৰ পঢ়াত তেতিয়াহলে অলপমান কষ্ট পাব সো whatever you study with analytical mindset so azile iman kini asle just moi apnaloke je video to bhal paise please like comment share and subscribe koribo aru amar short term courses bilako ase current affairs then apunar test series map module and assam essentials ekhintu apnaloke enroll koribo pare horu module but khub guruttopurno jobar ebuor pora bahut cover hoise amar questions bilak prelims ot bikhekke so these are prelim specific module So again, if you have liked our video, then please like, comment, share and subscribe our YouTube channel, Sandpepper Academy. Thank you.